বলে খালি টেন্ডাৰ দিব লাগে পিডব্লিউডি বিভাগত মন্ত্ৰীৰ একো বেছি তাত ভূমিকা নাই জল সম্পদ বিভাগৰ দায়িত্ব লওক মই ভাবোঁ অলপ কিছু বছৰ আছে তেওঁলোকৰ চৰকাৰত হ'ব পাৰে কিছু আমি কাম দেখিব পাৰিম কৈছে কালিও আপুনি কৈছে যে জল সম্পদ বিভাগত এটা এটিএম কাৰ্ডৰ দৰে হৈ গৈছে আজি মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত মন্তব্য দিছে আপোনাৰ ওপৰত যে যোনে গালি পাৰি আছে জল সম্পদ বিভাগে তেওঁ আচলতে জল সম্পদ বিভাগক গালি পোৱা নাই দেউতাকক গালি পাৰি আছে কাৰণ এই যিবিলাক মথাউৰি ভাগিছে এইবিলাক কাৰ দিনত বনিছিলে সেইবিলাক অসমৰ ৰাইজে জানে দেউতাককহে তেওঁ গালি পাৰি আছে এই কিছু সময় আগত কৈছে মুখ্যমন্ত্ৰীয়ে মই সেইকাৰণে কৈছোঁ তেওঁ কামটো দেখাই দিয়ক তেওঁ তেতিয়া নিজে জল সম্পদ বিভাগৰ দায়িত্ব লৈ যিসকলে পাৰা নাই তেওঁলোকক আঁতৰাই তেওঁলোকক অলপ পিডব্লিউডিত থাকি অলপ কামখিনি কৰিবলৈ দিয়ক আৰু তেওঁ নিজে জল সম্পদ বিভাগৰ দায়িত্ব লওক এইটো মোৰ ফালৰ পৰা অনুৰোধ মইতো সেই কৈছে মইতো এটা পজিটিভ এটা পৰামৰ্শই দিছোঁ যে মুখ্যমন্ত্ৰী ল'লে হ'ব পাৰে আমি কিবা চাব পাৰোঁ তেওঁলোকৰ নিজৰ ৰাজনীতি কৰি থাকক তেওঁলোকৰ ৰাজনীতি কৰাৰ কাৰণে যোৰহাটৰ ৰাইজে তেওঁক যোৱা নিৰ্বাচনত যি শিক্ষা দিব লাগিছিল দিলে তথাপিও তেওঁ শিক্ষাটো ল'বলৈ বিচৰা নাই তেওঁ এইটো মই কি ক'ব পাৰোঁ আৰু মানুহ ৰাইজে শিক্ষা দি আছে কোনোবাই শিক্ষা ল'বলৈ বিচৰা নাই তেতিয়া আমিতো কৰিব নোৱাৰোঁ আমি ভাল পৰামৰ্শ দিয়ে থাকিম আমি ভাল শিক্ষা দিয়ে থাকিম যে আগৰ জল সম্পদ মন্ত্ৰী যিজনে কৈছিলে যে মই ৰাজনীতি ত্যাগ কৰিম মইতো এতিয়াও কৈছোঁ ত্যাগ কৰিব নালাগে মন্ত্ৰী হৈ থকা লাগিলে বেলেগ বিভাগৰ দায়িত্ব লৈ লওক